সমাজবাদী পাৰ্টিৰ ৰাজ্যিক সভাপতি ব্ৰজেন কুমাৰ সন্ধিকৰ উপস্থিতিত দলটোলৈ একাংশ লোকৰ যোগদান আপ তৃণমূল কংগ্ৰেছৰ পৰা আহিছে কেইবা শতাধিক নেতাকৰ্মী দলটোলৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনতো প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা দলটোৰ অসমৰ প্ৰায় সমূহ জিলাত গঠন কৰিব জিলা কমিটি দলৰ প্ৰতি অসন্তুষ্টি তেনেকুৱা নাই কিন্তু আমি লাষ্ট মোৰ আম আদমি পাৰ্টিৰ ছাত্ৰ সংগঠনত আছিলোঁ এজ এ মেম্বাৰ হিচাপে জইন কৰিছিলোঁ তাৰপিছত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তাৰপিছত ষ্টেটৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু লাষ্ট ষ্টেট ৱৰ্কিং প্ৰেচিডেণ্ট মই পাইছিলোঁ ষ্টেটৰ কিন্তু তাত কিছুমান বস্তু দেখিলোঁ মানুহৰ মানে যিটো মটিভেশ্যন থাকে সেইটো তাত ব্ৰেক কৰা হয় প্ৰথম কথা আৰু কাম কৰিবলৈ সুবিধা পোৱা নাযায় মই তেনেকুৱা বহুত ক্ষেত্ৰত পালোঁ অসুবিধা তো যিটো কাৰণে আমি যিটো এটা প্লেনিং কৰোঁ যিহেতু মই ছাত্ৰ সংগঠনত আছিলোঁ ছাত্ৰসকলৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যাবিলাকৰ ওপৰত আমি সদায় কাম কৰিছিলোঁ কিন্তু তাত কিছুমান ঠাইত এনেকুৱা হয় আমি কোনো ধৰণৰ কাম কৰিবলৈ সুবিধা নাপাওঁ তাত মানে ওপৰৰ পৰা প্ৰেছাৰ আহে যে সেইটো বস্তু কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ বহুত ধৰণৰ অসুবিধা থাকে যিটো কাৰণে মই ভাল নালাগিলে কাৰণ যদি আমি ছাত্ৰ ৰাজনীতিত থাকি ছাত্ৰসকলক ছাত্ৰ ছাত্ৰীখিনিক সহায় কৰিবই নোৱাৰোঁ তেনেকুৱা এটা দলত থাকি একোতো লাভ নাই চ' সেইটো কাৰণে মই ডিচাইড কৰিলোঁ যে আমাৰ সমাজবাদী দলত জইন কৰোঁ আৰু তেনেকৈ মই জইন কৰিলোঁ আৰু দলে মোক এটা ভাল দায়িত্ব দিছে আৰু ইয়াত মই মোৰ যিটো নিষ্ঠা সহকাৰে কাম কৰি যাম ছাত্ৰ ছাত্ৰীৰ হকে মই নিশ্চয় ইয়াতে কাম কৰিব পাৰিম বুলি মই আশাবাদী এই ২০-২৫ গৰাকী ব্যক্তিয়ে যোগদান বিভিন্ন জিলাৰ পৰা আহিছে এতিয়া এখেতসকল আহিছে এইটো ধুবুৰী জিলাৰ আহিছে এজন ধুবুৰী জিলাৰ আহিছে কোনোবা দলৰ পৰা এখেতসকলতো আম আদমি পাৰ্টিৰ পৰা আহিছে জিলাৰ দায়িত্বত থকা আহিছে অলপ আগতে আহি গ'ল বাক্সাৰ আহিছে বিজনী আহিছে এইবিলাক সকলো জিলা সভাপতি আছিলে আম আদমি পাৰ্টি তেনেকৈ বহুত ব্যক্তি আজি বহুকেইজন ব্যক্তি তেনেধৰণে আহিছে জইন কৰিছে আৰু এই অহা কাইলৈ আকৌ তেনেকৈ আছে অহা কাইলৈ কেইবাখনো জিলাৰ যিসকল মানে জিলাৰ সভাপতি তেখেতসকলক আমি তেনেকৈ ধৰণে যোগাযোগ কৰিছোঁ আৰু তেখেতসকলেও আমাৰ লগত যোগাযোগ কৰি তেখেতসকলে এতিয়া জইনিং কৰি আছে তাৰপিছতে জিলাত কি ধৰণে কমিটি বনাম কি ধৰণে আমি দলটো আগবঢ়াই নিম তেওঁলোক পলিটিকেল খুব এক্সপিৰিয়েঞ্চ মানুহ গতিকে তেখেতসকলক আমি যোগাযোগ কৰিছোঁ আৰু তেখেতসকলে আমাৰ লগত যোগাযোগ কৰি এই জইনিং প্ৰগ্ৰেমটো প্ৰায় উইদাউট এনি ব্ৰেক ডেইলি আমাৰ প্ৰগ্ৰেমটো চলি আছে সকলো সংবাদ মাধ্যমৰ সকলোকে মই স্বাগতম জনাইছোঁ সমাজবাদী পাৰ্টিটো অসমত আগতো আছিলে নথকা নহয় কিন্তু আমি এতিয়া ইয়াত অসমত আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক আমি ইলেকশ্যনত আমি কণ্টেষ্ট কৰিম বুলি সেইটো গতিত আগবাঢ়িছোঁ আৰু যোগদান আজিয়েতো বহুতে জইন কৰিছে আৰু এইটো ৰেগুলাৰ মানে এটা দিন বাদ নকৰাকৈ দলত আমাৰ বহুত আহি আছে বিভিন্ন ৰাজনৈতিক দলৰ যিসকল মুখীয়া সন্মুখৰ পৰা নেতৃত্ব দি থকা ব্যক্তিসকলে আমাৰ এতিয়া আমি জইন কৰিছে আমি পাব্লিক জইনিংটো আমি এতিয়ালৈকে কৰাকৈ নাই আমি প্ৰথমতে জিলাৰ যিসকল জিলাৰ সভাপতি বিভিন্ন ৰাজনৈতিক দলৰ সভাপতি বা জিলাৰ বিষয় বাবদ থকা বা ষ্টেটৰ বিষয় বাবদ থকা তেখেতসকলক আমি যোগাযোগ কৰিছোঁ আৰু এই ক্ষেত্ৰত মোক বহুতে বিভিন্ন বুদ্ধিজীৱীয়ে হওক বা বিভিন্ন অসমৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাকৰ লৈ পেলাই তেওঁলোকে কি ধৰণে কৰিব লাগিব মোক গাইড কৰি আছে তেনে বহু ব্যক্তিয়ে মোক উপদেশ দি আছে তেখেতসকলৰ উপদেশ মৰ্মে আমি এই কামবিলাক কাৰ্যসূচীবিলাক চলাই আছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ কথা যে কৈছে আমি নিশ্চয়কৈ পঞ্চায়ত নিৰ্বাচন গম পাইছোঁ যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে হয় আমি কিছুমান কথা হৈছে কি ইলেকশ্যন পৰীক্ষা আহি আছে পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান অসুবিধা হ'ব হয়তো পঞ্চায়ত ইলেকশ্যনটো মাৰ্চৰ শেষৰফালে হ'ব পাৰে বা নহয় এপ্ৰিলত হ'ব পাৰে আমি নিশ্চয়কৈ আমি পঞ্চায়ত ইলেকশ্যনত মই আমাৰ মাননীয় অখিলেশ যাদৱ ডাঙৰীয়া ডিম্পল যাদৱ ডাঙৰীয়াৰ লগতে আমি আলোচনা কৰিছোঁ পঞ্চায়ত ইলেকশ্যনত আমি আমাৰ ফালৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ